কৃষ্ণ সংগমকে কত কৰি আছে ধ্যান অসেহি বেলা ভৱ দেখি বিদ্যা প্ৰিয় কৃষ্ণে পঠাই যন্ত্ৰ তাকে দুত মানে অভমৰ লগাই উদ্ধ বকবোলে বানে শুন মধুকৰ অধুত্তৰ কুটুম্ব লাগি আছে সপত্নীৰ কুশল কুংকুম অৰম হেন বনমালা তলু তাইলে তই চুৰ অনুচুবি নুচুবি আখি অচৰণ মোৰ জানো সাধিবাক লাগি মাধৱৰ কাম অমুক নজাই চাইবে পৰা কৰি পৰাব অৰম কৃষ্ণৰ লিখিছে কোন কাৰ্য মোৰ সতী সেই স্ত্ৰীক প্ৰসাদক তোৰ যদুপতি যাৰ কুশ কুংকুম ৰতপুৰ অটাইক যচাও গয়া গোবিন্দৰ গুণ অতই যাৰ দুট আমি জানিলো সাক্ষাৎ অহুৱাইলে তাকো তই যদু সময়জাত এটা সময়ত কৃষ্ণৰ গুণ লীলাবিলাক বৰ্ণাওঁতে তেওঁলোকে নিজৰ দেহৰ কথা পাহৰি গ'ল, নিজৰ গৃহৰ কথা পাহৰি গ'ল, সমস্ত সমাজৰ কথা পাহৰি গ'ল। চিঞৰি তেওঁলোকে কৃষ্ণৰ গুণগান গাই এটা সময়ত মুখ হৈ পৰিল। আৰু সেইখিনি সময়তে কৃষ্ণৰ চিন্তাত তেওঁলোক যেতিয়া নিমজ্জিত হৈ আছিল, মুহূৰ্তৰ ভিতৰতে কি হৈ গ'ল, যেতিয়া ভোমোৰা এটা দেখা পালে, ভোমোৰাটো দেখা পোৱাৰ লগে লগে তেওঁলোকৰ অনুভূতিবিলাক বেলেগ হৈ গ'ল। যে এই ভোমোৰাটোৱে কি কৰে, কেৱল ফুলৰ মৌ চুই তেওঁ গুচি যায়। আজি সেই অনুভৱটো এতিয়া কৃষ্ণৰ লগত উদ্ধৱৰ লগত তেওঁ তুলনা কৰিছে। গতিকে আমি ফুল আছিলো, ভোমোৰাৰ ওপৰত কৃষ্ণই আমাৰ পৰা মধুময় প্ৰেম ৰস লৈ তেওঁ গুচি গ'ল। এতিয়া সেই কৃষ্ণই এতিয়া আমাৰ ওচৰলৈ নাহে, কাৰণ এবাৰ ফুলৰ পৰা মৌ চুহি খোৱা মৌটোৱে সেই ফুললৈকে পুনৰ ঘূৰি নাহে, তেওঁ আৰু নতুন এটা ফুললৈ গুচি যাব। কিন্তু যিটো ভোমোৰাই সেই পাহ ফুল কোনোবাই চুহি থৈ যোৱাৰ পিছতো তেওঁ যেতিয়া প্ৰথম দেখে সেই পাহ ফুলত আহি আকৌ তেওঁ মৌ চুহিবৰ কাৰণে প্ৰযত্ন কৰে। তদ্ৰূপ যেন আজি উদ্ধৱকো ঠিক তেনেকুৱা এটা ভোমোৰাৰ দৰে তেওঁ লোকে গণ্য কৰিছে। আৰু এই অনুভৱটো অহাৰ লগে লগে এক প্ৰকাৰ তেওঁলোকৰ অন্তৰত ক্ৰোধ আৰু অভিমান দুয়োটাই যেন জাগৰণ হৈছে। লগে লগে কৈছে যে তুমিও সেই কৃষ্ণৰ দূত, তুমিও কৃষ্ণৰ ৰূপে ভোমোৰাই, তুমি আমাৰ পৰা কি বিচাৰি আহিলা? ইমান মহাপাপিষ্ট তোমালোকৰ মন,
কাৰোবাক পতিত কৰি থৈ তোমালোকে আনন্দ কৰিব পাৰা। গতিকে আমাৰ পৰা আমি এনেই পতিত হৈ আছো, আকৌ আমাক প্ৰেমৰক দি প্ৰেমৰক আমাৰ পৰা নি আকৌ আমাক বিৰহত লৈ আহিছা। ঠিক এনেদৰে চিন্তা কৰি যেতিয়া তিৰস্কাৰ কৰিলে উদ্ধৱৰ মন প্ৰাণ বিগলিত হৈ গ'ল। বিগলিত হৈ গৈ তেওঁ ইমান অপৰাধী হৈছে যে মোক আজি কেনেকৈ তেওঁলোক দোষী কৰিছে, মইতো দোষী নহয়। এই ধাৰণাটো লোৱাৰ কাৰণত এতিয়া সেই গোপীসকলৰ চৰণত লৈ সেৱা কৰিবলৈ বিচাৰিছে উদ্ধৱে যে মোক ক্ষমা কৰিবা, মই তেনেকুৱা মন লৈ অহা নাই। কৃষ্ণই যিটো কাৰণত মোক পঠিয়াইছে মোৰ কথাটো অসমত শুনিবলৈ যত্ন কৰক, এনেকুৱা এটা ভাৱনা লৈ আজি গোপীসকলৰ পৰা অকণমান কৃপা পাবৰ কাৰণে আজি সেই গোপীসকল সেৱা কৰিবৰ কাৰণে হাত মেলি আহিছিল। তেতিয়া সেই গোপীসকলে কৈছে নুচুবি নুচুবি, পাপিষ্টৰ এই মন অতি পুলকিত হৈ আছে, তোমালোকে আমাক কেতিয়াও নুচুবি, তোমালোকে চুলে আমাৰ কলংক লাগি যাব, দাগ লাগি যাব। এনেকুৱা কিছুমান ভাৱনাৰে আজি যিটো মানে মহাবৰ্ণনা আজি ভাগৱতে দিছে উদ্ধৱ আৰু গোপীসকলৰ মাজত, চিন্তা কৰি চাওক। আধ্যাত্মিকৰ কথা বাৰু বেলেগ, লৌকিকতে চিন্তা কৰি চাওক। এনেকুৱা এটা ঘটনা যদি সংঘটিত হয় সমাজত, তেতিয়াহ'লে এই ঘটনাৰ পৰা আমি কি বুজিব লাগিব, কি শিকিব লাগিব? এতিয়া কৃষ্ণক এতিয়া হৃদয়ত যিমান ভাল পায় তাৰ প্ৰমাণটো এতিয়া কৃষ্ণক নিন্দা কৰাৰ জৰিয়তে প্ৰকাশ পাইছে। সঁচাকৈ যদি কাৰোবাক মই অন্তৰত গৈতে আটাইতকৈ বেছি ভাল পাওঁ, ভাল পোৱা জনে যদি কিবা কাৰণত মোৰ অন্তৰত এটা সামান্য দুখ দিয়ে, সেই দুখটো মই সহ্য কৰিব নোৱাৰো। গতিকে সেই দুখৰ কাৰণে আমি কিমান তেওঁৰ লগত দ্বন্দ্ব কৰিব লগা হয়। স্বামী আৰু স্ত্ৰীৰ মাজত কিমান মিল আছে, কিমান প্ৰেম আছে, এইষাৰ কথা আৰু বেলেগে ক'ব লগা নাই। কিন্তু যেতিয়াই স্ত্ৰীগৰাকীয়ে ভাবে যে তেওঁ মই ইমান ভাল পাওঁ, ইমান শ্ৰদ্ধা কৰো, ইমান ভক্তি কৰো, কিন্তু মোৰ অকণমান এটা সৰু কথাও তেওঁ বুজিবৰ কাৰণে যত্ন নকৰিলে, তেতিয়া সেই প্ৰেমে এটা অভিমান লৈ, এটা অগ্নিৰ ৰূপ লৈ এটা যিটো বিষয় উদ্গীৰণ হ'ব, গুৰু গোসাঁই নামৰ এটা পৰ্যায়লৈ আহিব, তাৰ মানে এইটো নহয় যে তেওঁক বেয়া পাবলৈ তেওঁ আৰম্ভ কৰিলে, তেওঁৰ প্ৰতি শ্ৰদ্ধাহীন ভাৱনাখিনি শেষ হৈ গ'ল, সেইটো কথা নহয়। তেওঁ ভবা মতে তেওঁৰ স্বামীৰ পৰা যিটো বাঞ্ছা কৰে, আশা কৰে, সেই আশাটো যদি অকণমান পূৰণৰ আশ্বাস এটাও যদি পায়, সেই আশ্বাসখনত যদি ভাৰ্যাগৰাকীয়ে যদি বিশ্বাস কৰিব পৰা হৈ যায়, সমস্ত বিলাক পাহৰি যাব, হয়নে নহয়? আজি গোপীসকলৰ কৃষ্ণৰ প্ৰতি থকা যিটো দৃঢ় প্ৰেম ভক্তি, তাৰ কাৰণতে আজি বিষয়ৰ সাগৰত তেওঁলোকে যিখিনি বিষ অনুভৱ কৰি আছে, সেইখিনি কাৰণত আজি উদ্ধৱৰ জৰিয়তে প্ৰকাশ কৰি দিছে। আৰু এইখিনি অনুভৱ যিমানেই তেওঁ ব্যক্ত কৰিব, সিমানে হৃদয়খন এক প্ৰকাৰ পাতলিবলৈ আৰম্ভ কৰিব। বিষয়ৰ মল হৃদয়ত থাকিলেহে খং, ৰাগ, অভিমান, ক্ৰোধ এইবিলাক প্ৰকাশ পায়। আৰু সেইবিলাক যদি সঁচা অৰ্থত যদি আমি সেইখিনি বাহিৰ কৰি দিব পাৰো অন্তৰৰ পৰা, তাৰ পিছত যদি আমাক সঁচাকৈ বুজিব পৰাকৈ, বুজাব পৰাকৈ কোনোবাই যদি আমাৰ লগত এটা মধুময় বাৰ্তাৰে আলাপ কৰে, আমাক বুজাবৰ কাৰণে যত্ন কৰে, তেতিয়াহ'লে সেই বুজনিয়ে নিশ্চয় এটা সৎ কামত আমাক দিব। সেইখিনিয়ে যে আজি উদ্ধৱ আৰু গোপীসকলৰ মাজত গৈ আছে। হেন বাবু লীলা কিয় অভোলা হেন বানে কৰি লন্ত্ৰ কৃষ্ণে তোমাৰ খাৰকী বাহানে অৰণ কৃষ্ণৰ শ্ৰেষ্ঠ বন্ধু মধুকৰ শুন কৃষ্ণৰ সমান নাই পুৰুষ নিৰ্গুণ মোহনয় ধৰ মধু
প্ৰীতি মোহ মিলিল অধিক এতে কতে তেজি গইলা মথুৰা পুৰিক তই যেন মধু কৰ অনিক ৰুণ প্ৰায় অপুষ্প কচুপিয়া যেন নুসুধুনা আৰম্ভ জনক পতি হাজাৰ আছে সদ্ম কেন মতে লক্ষ্মী টান অসেৱে পাদ পদ্ম। কৃষ্ণ এই গোপীসকলে পুনৰ অনুভৱ কৰিছে। হয়তো তুমি জানিবা এই মধুকৰ ভাবিব পাৰা যে কৃষ্ণই আমাক কি দুখ কৰিলে। কৃষ্ণই আমাক কি দুখ কৰিলে তুমি যদি সুধিব বিচাৰিছা তুমি জানি লোৱা যে আমি জানো যে কৃষ্ণ সঁচাকৈ তেওঁ যে নিৰ্গুণ। সেই নিৰ্গুণ পুৰুষজনক কোনেও কামনা বাসনা কৰাব নোৱাৰে। তথাপিও সেই নিৰ্গুণ পুৰুষজনে কি দুখ ল'লে? এটা মাথো তেওঁ মধুৰ হাস্যৰে আমাক তেওঁ কটাক্ষ কৰিলে। সেই কটাক্ষতে ইমান প্ৰেম আৰু মোহ আমাক ঢালি দিয়ে কিয়? যদি তেওঁ সঁচাকৈ নিৰ্গুণেই হয় তেতিয়াহ'লে তেওঁ মোহৰ জৰিৰে আমাক বান্ধিলে কিয়? এইটোৱে হৈছে তেওঁৰ দুখ। ছাত্ৰ গোপীসকলে কি সুন্দৰ এক পৰ্যালোচনা নিজে কৰিছে কৃষ্ণৰ নিৰ্গুণতাক লৈ। গুণৰো ঊৰ্ধত যিজন সেইজনে নিৰ্গুণ পুৰুষ। যিজন পুৰুষে গুণক পৰিচালনা কৰে কিন্তু গুণৰ মাজত তেওঁ আবদ্ধ নহয়। এই তত্ত্বটোৱে যে গোপীসকলে বুজিব নোৱাৰে কাৰণ কৈছে যে আমি জানো তেওঁক মায়াই মোহে একো কৰিব নোৱাৰে। আমি তেওঁৰ প্ৰেমত আমি মুগ্ধ হোৱা নাছিলো। আমাৰ গৃহ আছে, সংসাৰ আছে, মায়া আছে, স্বামী আছে, পুত্ৰ আছে, এই মায়াত মজি আছো। তাৰ পিছতো তেওঁ কিয় তেওঁৰ মুখৰ এই মায়াময় মোহ দৃষ্টিৰে আমাক কটাক্ষ হাঁহিৰে কিয় আমাক বিচলিত কৰিলে? কিয় আমাক এই মোহৰ মাজত আমাক পেলাই থৈ তেওঁ এতিয়া গুচি গ'ল কিয়? এইটো হৈছে গোপীসকলৰ মনত কৃষ্ণৰ দুখ। তেওঁ নিৰ্গুণ পুৰুষ নিৰ্গুণভাৱে থাকক, কিয় কামনা দৃষ্টিৰে আমাক চাব লাগে? সেইকাৰণেহে আমাৰ এইটো দুৰ্দশা। সেইকাৰণে কৈছে যে নভৈল ত্ৰিপিতি মোহ মিলিল অধিক এতে কতে তেজি গইলা মথুৰা পুৰী। আমি যেতিয়া তেওঁৰ প্ৰেমত মজি আছিলো, তেওঁৰ প্ৰেম মোহত আজি তৃপ্তি যেতিয়া আমি হাতৰি খাই আছিলো, সেইখিনি সময়তে আমাক এৰি থৈ তেওঁ মথুৰা পুৰীলৈ গুচি গ'ল। তই যেন মধুকৰ নিকৰুণ প্ৰায় পুষ্পক চম্পিয়া যেন নুকুলন নাই। তইও ঠিক তেনেদৰে অতি নিকৰুণ। তুমি মধু, তুমি এটা ভোমোৰা, তুমি পুষ্প চুৰি আকৌ তুমি তেওঁৰ দৰে কৃষ্ণৰ দৰে তুমি আঁতৰি গুচি যাব বিচাৰিবা। সেইকাৰণে কৈছে ভকত জনক প্ৰতি যাৰ আছে সদ্ম কেন মতে লক্ষ্মী টান সেৱৈ পাদ পদ্ম। ভকতৰ প্ৰতি যদি ভগৱন্তে সদ্ম কৰিব লগা হয় তেতিয়াহ'লে সেই ভগতক লক্ষ্মী স্বৰূপা হৈ কোনে সেৱা কৰিব কওকচোন? যিজনক সদায় সেৱাৰে তুষ্ট কৰিবৰ কাৰণে তেওঁ চৰণ বৰ্ণনা কৰিব বিচাৰে, সদায় চৰণ সেৱা কৰিব বিচাৰে। চৰণৰ পৰা যদি তেওঁ বঞ্চিত কৰে তেতিয়াহ'লে তেওঁ সেৱা কৰিব পাৰে বাৰু? অৰ্থাৎ আজি গোপীসকলৰ মনত সেই ভাৱনাটো যে কৃষ্ণৰ চৰণ দৰ্শন, কৃষ্ণৰ চৰণ সেৱা, এইখিনি কৰ্ম কৰিব নোপোৱাটো আমাৰ কিমান দুখ। সেই চৰণখন আমি সদায় দেখি আছিলো, গতিকে আমি চৰণ দৰ্শন কৰি তেওঁ চৰণ সেৱা কৰিছিলো। এতিয়া সেই চৰণখন লৈ তেওঁ গুচি গ'ল আৰু কোনোদিন নাহে।
এইখিনিতেই হৈছে আমাৰ বিবেক দংশনৰ মূল বিষয়। যি ভগৱতৰ চৰণ আমি লৌকিকত বিচাৰি আছো, আমি লৌকিকতাৰ চব বস্তু আমি সৰ্বসময়তে পাম জানো? আমাৰ মায়াময় গৃহখনকো সকলো সময়তে লগত লৈ নুফুৰো। স্বামী ভাৰ্যা বিষয়সমূহ লোকসকল যাক নেদেখি আমি থাকিব নোৱাৰো। আজি জানো এই সময়ত আমি তেওঁলোকক এৰি থৈ অহা নাই জানো? এইখিনি সময়ত যদি মোৰ ভাৰ্যা পুত্ৰ নাতি পুতি এই সকলক মই লগত লৈ ঘূৰি ফুৰিব পাৰিছো জানো? কিন্তু সেইবুলি তেওঁলোক আমাৰ লগত নাই নে বাৰু? আমাৰ মনৰ লগত আছে। কিন্তু আমি যেতিয়া বিষয়ত মত্ত হৈ যাওঁ, য'তে নহওক কিয় আমি গৈ তেওঁক দেখিব লাগিব। দেখা নেদেখিলে আমি থাকিব নোৱাৰো। আমি গৃহৰ পৰা ওলাই আহিলো গোটেই দিনটো, গতিকে নেদেখাকৈ গোটেই দিনটো আছো। কিন্তু ইয়াৰ পৰা গৈ ঘৰত সোমোৱাৰ লগে লগে নেদেখিলে নহব, ক'ত আছে তেওঁ, হয়? এই অনুভৱ বিলাকটো আমাৰ আহি যায়। কিয় গোটেই দিনটো নেদেখাকৈ থাকিলেও মই ঘৰত সোমাই যেন আৰু যেনিবা 10 মিনিট 15 মিনিট 20 মিনিট এঘণ্টা সময় যেনিবা দেখা নাপালো। মনত কিয় আমাৰ খং আহে? মনত কিয় কোন আহে? আমাৰ আইসকলৰ মাজত বোপাইসকলৰ মাজত এইটো হৈছে কাজিয়া। দিনৰ দিনটো বোপাইজনে গৃহখন এৰি থৈ পলৈ তলৈ বিষয় কৰ্ম কৰি ফুৰে। যেতিয়া তেওঁ ঘৰত আহি সোমাই মুহূৰ্তৰ ভিতৰতে আইগৰাকীক যদি সন্মুখত দেখা নাপায়, খং গৈ চুৰিৰাত পালেগৈ, হয়নে? কিয় হয় বাৰু? এই বিষয়ৰ ভ্ৰম। গোটেই দিনটো তোমাক নেদেখাকৈ তেওঁ আছিল, তুমি আহিবা বুলি তেওঁতো নাজানে। এইখিনি সময়ত আহি পাব বুলি তেওঁ তুমিওতো পোৱা নাই যে মই গৈ আছো, এই খবৰটোতো পোৱা নাই। তেওঁ যেনিবা বিষয় তোমাৰ কৰ্মৰ অকণমান আঁতৰি গুচি গ'ল। তুমি আহি দেখা নোপোৱা, তুমি সেইটো জগৰ হ'ব পাৰিলে বাৰু, হয়নে? তদ্ৰুপ আজি এই বিষয়টোৱে যেন পীড়িত কৰি আছে গোপীসকলক। গতিকে আজি এই কথাখিনিকে এতিয়া অনুভৱ কৰি আছে। গতিকে আমি এই কাৰণে কৃষ্ণই যে কি দুখ কৰিলে এইটো তোমাক মই কৈছো। যদি আমাক যদি এনেদৰে বিষয় প্ৰেমত যদি ডুবাই নথলেহেঁতেন, আমি তেওঁৰ কথা এতিয়া আমি কিয় চিন্তা কৰি থাকিব লাগে? তেওঁ এতিয়া গুচি গ'ল। তেওঁ এতিয়া তেওঁ নিজৰ গৃহত এতিয়া ইষ্ট কুটুম্ব সকলৰ লগত আছে, ভাল ভাল নাৰীসকলক লগ পাইছে। গতিকে আমাৰ কথা এতিয়া পাহৰি গুচি গৈছে। জয় কৃষ্ণ, জয় কৃষ্ণ। লক্ষ্মী যেন আমিও অজ্ঞানী গোপীগণ, কতো বোলে জানো ইটো ভ্ৰমৰ চৰিত, প্ৰসাদ লভিব বুলি গাৱে কৃষ্ণ গীত। নুশুনো কৃষ্ণৰ কথা, নকয়ে আমাত হেন মানি ভ্ৰমৰক লগাইলে কমাত। সম্পত্তি কয় যিটো নাৰী কৃষ্ণৰ কুটুম, হয় আলিংগনে গুছে যাৰ অকুশল কুমকুম। সিজনীৰ আগে গৈয়া গাওঁ কৃষ্ণ গীত, তাই
কৰিবে তোৰ মনৰ বাঞ্ছিত বুলিবি পেটে কবিছাত কিয় কৰি মদনে বিকল কৃষ্ণ তোমাক স্মৰি হৰণ তোমাক খেলিবে লাগে পঠাই দিলা মোক তাহাৰ উত্তৰ মধু কেতিয়াবা কেতিয়াবা বোলে যে লক্ষ্মীয়েও কৃষ্ণৰ চৰণ সেৱাৰ পৰা বোলে বঞ্চিত হ'ব লগা হয় লক্ষ্মীকো বঞ্চনা কৰি কৃষ্ণই সেই লক্ষ্মীৰ গৃহ ত্যাগ কৰি থৈ গুচি যায় এতিয়া আমাৰো সেই অৱস্থাই হৈছে যে অচলা অজৰা লক্ষ্মী আয়ে সদায় চৰণ সেৱা কৰি কৰিয়ে কৃষ্ণৰ প্ৰেমত মত্ত হৈ পৰে আৰু সেইকাৰণে কৃষ্ণই এৰি থৈ গুচি যায় লক্ষ্মীৰ কথা সেই সময়ত অকণমানো নাভাবে যে মোক নেদেখিলে মোৰ চৰণ সেৱা নকৰিলে লক্ষ্মীয়ে অকণমানো সুখ নাপায় শান্তি নাপায় তদ্ৰুপ আমাৰো অৱস্থা এইটোৱে হৈছে গতিকে এতিয়া তেওঁ আমাৰ পৰা সমস্তখিনি সেৱাৰ ৰসখিনি লৈ প্ৰেমৰ মধুখিনি লৈ তেওঁ এতিয়া আঁতৰি গুচি গৈছে এতিয়া এইকাৰণে উদ্ধৱকো কৈছে যে তুমিও সেই একেহে এতিয়া হলে তুমি চলনা কৰি ক'ব বিচাৰিবা যে কৃষ্ণই আচলতে এইখিনি কাৰণে পঠিয়াইছে বোলে কৃষ্ণৰ চৰিত্ৰৰ কথা আমি আৰু বুজা নাই কৃষ্ণৰ বিষয়ে কিবা কম কৰি যদি আহিছা তেতিয়াহ'লে কোনো কাৰণতে সেইবিলাক কথা ক'ব নালাগে কৃষ্ণৰ কথা আমি নুশুনো কৃষ্ণৰ কথা আমি জানো গতিকে কৃষ্ণৰ কথা ক'ব নোৱাৰে কিন্তু যিসকলে এতিয়াও কৃষ্ণক প্ৰেম আলিংগন কৰি আছে কৃষ্ণৰ চৰণ সেৱা কৰি আছে সেইসকল মথুৰাতে আছে হয়তো কৰিবা সেইসকলৰ আগতে কৃষ্ণৰ যশ গুণ বৰ্ণনাখিনি কৰিবা আমাৰ আগত আৰু কৰিব নালাগে ঠিক এনেদৰে আজি অভিমান ভৰা এই অনুভৱবিলাক সুন্দৰভাৱে প্ৰকাশ কৰিছে সঁচাকৈ ভাবিলে আচৰিত লাগে যে আমি বিষয়ত মোহিত হৈ আছো সমস্তবিলাক এই বিষয়ৰ পৰা আমি যদি মুক্ত হ'ব লাগে তেতিয়াহ'লে কেনেকৈ মুক্ত হ'ম এতিয়া এই বিষয়বিলাকক লৈ আজি গোপীসকল মৰি আছে কিন্তু ভগৱতে কৈছে যে মোৰ বিষয়টোত প্ৰেম ভক্তিটো শুদ্ধ ৰূপত প্ৰতিফলিত হ'ব লাগিব মোক লৈ যদি তোমালোকে মায়াত মজি থাকা তেতিয়াহ'লে নহ'ব ময়ো যেনেকৈ মায়াহীনভাৱে কাৰোবাক ভক্তি কৰোঁ কাৰোবাক যদি মই সম্বন্ধ কৰোঁ তোমালোকেও মোক মায়াহীনভাৱে ভক্তি কৰিব পাৰিব লাগিব স্বৰূপতে সেইটোৱে সত্য হ'ব লাগে কাৰণ প্ৰত্যেকে মায়া সংসাৰত এখন এখন গৃহৰ লক্ষ্মী স্বৰূপা হৈ তেওঁলোকে কৰ্মখিনি কৰি আছে এজন বিষয় স্বামীক তেওঁলোকে ভজনা কৰি আছে আৰু সেইজনক ত্যাগ কৰি এতিয়া কোনোবা এজনক যদি আকৌ নিজৰ আপোন কৰি ল'ব বিচাৰা সেইজন যদি লৌকিকত তোমালোকে সদায় বিচৰা তেতিয়াহ'লে কেনেকুৱা হ'ব কওকচোন বাৰু কাৰোবাক তুমি মনেৰে সৈতে চিত্তেৰে সৈতে নিবেদন কৰিছা সেইটো তোমাৰ মনৰ ভিতৰতে থাকক কিন্তু সেইজনক তুমি সন্মুখলৈ আনিবলৈ যদি বিচাৰিছা তেতিয়াহ'লে কি হ'ব কওকচোন বাৰু বিষয়ৰ স্বামীজন আছে আৰু ভগৱন্তকো যদি তুমি বিষয়ৰ স্বামী হিচাপে যদি লগত ৰাখিব বিচাৰা তেতিয়াহ'লে কি হ'ব ভগৱন্তে সেইকাৰণে কৈছে নহয় মোক যেনেকৈ তোমালোকে সম্বন্ধ কৰিব লাগে সেই জ্ঞান আৰু ধাৰণাটো তোমালোকে মায়াৰ জৰিয়তে ল'বলৈ যত্ন কৰিব নালাগিব মায়াহীনভাৱে মোক বুজিবৰ কাৰণে যত্ন কৰিব লাগিব সেইকাৰণে মই তোমালোকৰ ওচৰৰ পৰা চকুৰ আগৰ পৰা আমি আঁতৰিব লাগিব মায়া চকুৰ দৃষ্টিৰ পৰা মই আঁতৰি নগ'লে তোমালোকৰ মনৰ দৃষ্টিটো খোল নাখাব সেইটো কাৰণতে আজি ভগৱতে এই লীলাটো কৰিছে আৰু সেই লীলাটোৱে এতিয়া গোপীসকলৰ অন্তৰাত্মাত
কৃষ্ণৰ বিষয়ৰ যিখিনি মল আজি তেওঁলোকে যে কৈ আছে, দুখ কৰিছে, কান্দিছে, চকু মানি টুকিছে, এই চকু মানি টুকি টুকি তেওঁলোকৰ বিষয়ৰ মলটো মনৰ পৰা ওলাবলৈ যত্ন কৰি আছে। এইখিনি কৰিবলৈ গৈ এটা সময়ত যেতিয়া তেওঁলোকৰ আৰু কৃষ্ণৰ বিষয়ে ক'ব লগা নাথাকিব, তেতিয়াহে উদ্ধৱে সেই সুযোগত তেওঁলোকৰ হৃদয় কৃষ্ণময় ভাৱনাবিলাক নিৰ্মল হৈ গ'ল। তেতিয়াহে উদ্ধৱে সেই কৃষ্ণময় মহা ৰস তত্ত্বখিনি তেওঁলোকক প্ৰদান কৰিব। তেতিয়াহে তেওঁলোকে কৃষ্ণৰ আচল স্বৰূপটো বুজিব পাৰিব। কৃষ্ণ স্বৰ্গমত্য পাতাল যতে কৃষ্ণৰ দুৰ্লভ জানানে পৰম কপট সুন্দৰ ভাষ্য অসাহতে নিৰেখে অনুহিমে কমোহ কুল স্থিতাংক দেখে লক্ষ্মী সেৱন্ত জাৰ আমি কইত লাগু আৰু নিবে আইলে কি তথাপিতো যিটো দিন দয়ালু সতত সেই শ্লোক অকহিবি কৃষ্ণত দেখে ভ্ৰমৰ কপাছে পাৱে আছে লাগে কৃষ্ণৰ দুখক যেন লৈবে খুজে মাগে হেনমানি গোপী বুলিলা উত্তৰ এৰ চৰণ কহিৰে নুচু মধুকৰ তথাপিতো নেৰ দেখে বুলিলা দুলা অজানিলো পঠাইলে তোক অনুকুন্দে শিখা
বিষয়কো অনধৰিলো চাপে চঞ্চল চৰিত্ৰ কৃষ্ণ তেজিলা তথাপি। এতিয়া উদ্ধৱ আৰু গোপীসকলৰ মাজত যিটো লীলা চলি আছে ভাগৱতৰ বৰ্ণনা মতে ভাবিলেতো আচৰিত লাগে। এতিয়া গোপীসকলে কৃষ্ণক গালি পাৰি আছে। প্ৰেম অনুভূতি তাৰুণতে হওক বা যেনেকেই নহওক, কৃষ্ণক গালি পৰা কথাটো কোনো কাৰণেৰে উদ্ধৱে সহ্য কৰিব পৰা নাই। কিন্তু উদ্ধৱে যে বুজাবও পৰা নাই। গতিকে অৱশেষত গোপীসকলৰ কৃষ্ণৰ প্ৰতি যেনে ক্ৰোধ আৰু অভিমান প্ৰশমন হওক, এই বুলি ভাবি গোপীসকলৰ চৰণত ধৰি হাতে ভৰিয়ে ধৰি তেওঁক সেৱা কৰি ফুৰিছে। অথচ মুখেৰে এষাৰ কথা ক'ব পৰা নাই। তেওঁ কেনেকৈ এটা চঞ্চল এটা তাৰ মানে মনটো হৈ আছে চাওক, ভাবিব পৰা নাই, বুজাব পৰা নাই। তেওঁ কেৱল ইগৰাকী গোপীৰ চৰণত ধৰি গৈ গৈছে, সিগৰাকী গোপীৰ চৰণত ধৰি গৈ গৈছে আৰু এইটো আচৰণ কৰি দেখুৱাবলৈ গৈছে যে কৃষ্ণৰ সম্বন্ধে এইবিলাক কথা নকবা, কৃষ্ণ আচলতে এনেকুৱা নহয়, কৃষ্ণৰ বিষয়ে তোমালোকে ভুল বুজিছা, এইখিনি ক'বলৈ গৈ আছে। কিন্তু গোপীসকলে বুজিব পৰা নাই বা গোপীসকলৰ খঙৰ ক্ৰোধ মনা নাই। তাৰ পিছত গোপীসকলে কৈছে যে তুমি হয়তো ক'বা যে কৃষ্ণই হয়তো যে আমাক নিবৰ কাৰণে পঠিয়াইছে, তুমি ক'বা যে কৃষ্ণই মোৰ লগতে তোমালোকক যে মথুৰালৈ নিবলৈ পঠিয়াইছে। কিন্তু তাৰ উত্তৰত মই কওঁ শুনা, স্বয়ং লক্ষ্মীকেই তেওঁ ত্যাগ কৰি থৈ গুচি যায়, সেইজন কৃষ্ণই আমাক আকৌ তেওঁ মথুৰালৈকে লৈ যাবলৈ বাৰু মিছা কথা, এয়া চৰণৰ ভৰা কথা। গতিকে এৰি দিয়ে, আমাৰ চৰণৰ পৰা তোমাৰ হাত দুখন এৰি দিয়ে। গতিকে তুমিও সেই মধুকৰহে, কৃষ্ণৰ লগৰহে, কৃষ্ণৰ যিমান ধূৰ্ত তুমিও সেইজনেহে। গতিকে ধূৰ্তহে ধূৰ্তৰ সংগী হ'ব পাৰে। গতিকে এইকাৰণে তুমি ত্যাগ কৰা। তথাপিও যেতিয়া উদ্ধৱে গোপীসকলৰ চৰণৰ পৰা নিজৰ হাত দুখন যেতিয়া এৰি দিয়া নাই, তেতিয়া আকৌ গোপীসকলে কৈছে, অ বুজিলো, ধূৰ্ত কৃষ্ণই তোমাক শিকাই বুজাই পঠাইছে যে আমাৰ খংখিনি নাশ কৰিবৰ কাৰণে গোপীসকলৰ চৰণত ধৰিবা, কোনো কাৰণে চৰণ এৰি নিদিবা। এই শিক্ষাটো কৃষ্ণই তোমাক কৈ পঠিয়াইছে নহয়। সেইকাৰণে কৈছে যে তথাপিতো নেৰৈ দেখি বুলিলা দুনাই, জানিলে পঠাইলে তোক মুকুন্দে শিখাই, বুজিলো চতুৰা তই চাৰ মোৰ পাপ, মুকুন্দ তোৰ যেন তাতো নাহি কৈ বিশ্বাস। যে কৃষ্ণ মুকুন্দৰ ওচৰত যেনেকৈ আমাৰ বিশ্বাস নাই, তোকো আমি বিশ্বাস কৰিব নোৱাৰো। তই যিয়ে নকওঁ কিয় সেই একেই কথা। বুলিবি কৰিলে কৃষ্ণ কিনো মন্দ কৰ্ম, তানৰ্থে আমি ত্যাগিলো লোক ধৰ্ম। হয়তো তুমি কবা যে কৃষ্ণই আচলতে কি বেয়া কাম কৰিলে, কি দুখ কৰিলে? তাৰ উত্তৰত এতিয়া গোপীসকলে নিজে নিজে কৈ আছে যে তেওঁৰ কাৰণে, কৃষ্ণৰ কাৰণে আমি সমস্ত লোক ধৰ্ম, গৃহৰ কৰ্ম সমস্তকে আমি ত্যাগ কৰিলো, পতি পুত্ৰ সমস্ত বিষয়কো আমি ত্যাগ কৰিলো। তথাপিতো সেই কৃষ্ণই আমাক বুজিব নোৱাৰিলে, আমাক ত্যাগ কৰি তেওঁ গুচি গল। এয়াই হৈছে কৃষ্ণৰ দুখ। আজি উদ্ধৱৰ আগত গোপীসকলে তেনেদৰে কৈ আছে কৃষ্ণ। হেল কৃষ্ণ অপূৰ্ব কথা নন্দে ভয় অৰাম জয় খানিয়া শিলাতে
দাশৰথী ৰাম অকহু কৰিলন্ত যেন গৰিহিত কাম ভাই ভাই কৰে যুদ্ধ বালি বানৰে ব্যাধে যেন বালি কবি ধীৰা ঘোৰখৰে মাংস খাইব বুলি কৰে অব্যাধে সন্ধান অৰামে অকাৰণে লৈলা গোবিন্দৰ এই গোপীসকলক এতিয়া কৃষ্ণৰ বিষয়ে কি নাজানে বুলি ক'ব চাওক অকল এইটো জনমতে যে কৃষ্ণক তেওঁলোকে পাইছে কৃষ্ণক যে বুজিছে এইটোৱে নহয় এই কৃষ্ণই পূৰ্ব জন্মত কি লীলা কৰিছে এইখিনি কথাও যে গোপীসকলে নজনা নহয় আজি এই কথাটো এতিয়া উদ্ধৱৰ আগত কৈছে যে এইজন কৃষ্ণৰ লগত আমি আৰু কেতিয়াও সকিত নকৰো কিয় নকৰো যাক তেওঁ বন্ধু বুলি গণ্য কৰিব লাগে তাক তেওঁ প্ৰতাৰণা কৰে আৰু এতিয়া কি কৰিছে পূৰ্বতে এই কৃষ্ণই কি কৰিছিল যেতিয়া ত্ৰেতা যুগত দশৰথৰ পুত্ৰ হিচাপে তেওঁ জন্মগ্ৰহণ কৰি ৰাম নাম লৈছিল সেই ৰাম হৈ তেওঁ কি কৰিছিল কিমান গৰিহিত কাম তেওঁ কৰিছিল এতিয়া গোপীসকলে কৈছে কি গৰিহিত কাম যে বালি আৰু সুগ্ৰীৱে ভায়ে ভায়ে যুদ্ধ লাগিলে সেই যুদ্ধৰ মাজত তুমি কি কৰিলা তুমি দূৰৰ পৰাই তুমি বাণ প্ৰয়োগ কৰি বালিক তুমি মাৰিলা কোনে দূৰৰ পৰাই বিনা কাৰণত কাৰোবাক বধ কৰে ব্যাধে মাংস খাবৰ কাৰণে হৰিণা চিকাৰ কৰে হয়নে নহয় চিকাৰ কৰাৰ উদ্দেশ্য কি এই হৰিণাটোৰ গাতটো কোনো দুখ নাই মৃগটোৰ গাত কিবা দুখ আছে নাই গতিকে ব্যাধে যাৰ স্বভাৱ সি চিকাৰ কৰিব মাংস খাব এইটোৱে উদ্দেশ্য এই উদ্দেশ্য লৈ সি নিৰ্দোষী নিৰীহ এই জীৱবিলাকক দূৰৰ পৰাই সৰ সন্ধান কৰি মাৰিব বালিৰ কি দুখ আছিল কি দুখ কৰিছিল ৰামচন্দ্ৰক ভায়ে ভায়ে কাজিয়া লগা সেই কাজিয়াৰ মাজত তুমি সোমাই